অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল নিশ্চয় আপোনালোকে সকলোৱে জানে যে এই মাহৰ 10 তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে যে আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব বা কোনসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব বা কোনসকলে লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কিন্তু যিহেতু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ 9,000 পে'মেণ্টটো ৰিলিজ কৰিব, এইবাৰ কিন্তু প্ৰতিটো পঞ্চায়তৰ প্ৰতি গাঁৱত কিন্তু এটাকৈ সভা পাতিব যে অৰুণোদয় আঁচনিৰ পইচাটো দিব। আপোনালোকৰ গাঁৱত এটাকৈ সভা পাতিব, তাত কিন্তু অৰুণোদয় আঁচনিৰ সেইটো মিটিঙতে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। এতিয়া আজি কিন্তু এটা অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ চিলেকশ্যন হোৱা লিষ্টটো আজি মুকলি হৈ গ'ল। যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব এই মাহৰ 10 তাৰিখে, এতিয়া কিন্তু সেইসকলে লিষ্টটো চেক কৰিব লাগিব। যিহেতু আজি লিষ্টটো মুকলি হৈ গ'ল, সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে এতিয়া সকলোৱে অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে মিটিঙত যাব লাগিব, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱা লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনাৰ গাঁৱৰ কাৰ কাৰ নাম আহি গ'ল লিষ্টত। যিহেতু লিষ্টটো আজি মুকলি হৈ গ'ল, এতিয়া কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আপোনালোকৰ নামটো লিষ্টত আহিব পাৰে। সেইকাৰণে যিসকলে নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে এতিয়া প্ৰতিটো পঞ্চায়ত বা ৱাৰ্ড নম্বৰ বা VCDCত মিটিং দিয়া হ'ব 10 তাৰিখে। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এতিয়া কিন্তু সকলে সেইটো মিটিঙত যাব লাগিব। আপোনালোকে মিটিং থকাৰ অৱস্থাত বা মিটিং কৰাৰ অৱস্থাত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু আপোনাৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে, নাম, এড্ৰেছ, ফোন নম্বৰ, একাউণ্ট নম্বৰ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চাৰ্চ কৰি চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এইটো হৈছে 9,000 টকা পোৱাৰ নতুন লিষ্ট আজি মুকলি হৈ গ'ল। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া যিসকলৰ লিষ্টত নাম আহিছে, এতিয়া কিন্তু সেইসকলে মাৰ্চ মাহৰ 10 তাৰিখে 11 বজাৰ হ'লে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। এইবোৰ কিন্তু সকলোৱে মিটিঙত যাব লাগিব অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে।